মনুচুম কিচেন সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মিঠা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে কেৰাহীখন পাতি পেলাই প্ৰথমতে আলমণ্ড কেইটামান দি দিছোঁ, কাৰণ আলমণ্ড ভাজোঁতে অলপ সময় লাগে। সেইকাৰণে প্ৰথমতে মই আলমণ্ড দি দিছোঁ। তাৰপিছত এইখিনি ভজা হোৱাৰ পিছত আখৰোট দিছোঁ, তাৰপিছত পামকিন চিড দিছোঁ। এই ধৰণে অলপ অলপ ভজা হোৱাৰ পিছত আৰু এতিয়া মই পিস্তা দিছোঁ, আৰু এইখিনি ভজা হোৱাৰ পিছত শুকান ৰুকি থোৱা নাৰিকলখিনিও মই দি দিছোঁ। দি পেলাই গোটেইখিনি মই ভালকৈ ভাজি ল'লোঁ। আৰু যিটো মিঠা ৰেচিপি বনাইছোঁ এইটো সকলোৱে জানে, কিন্তু মই একেবাৰে বেলেগ ধৰণে বনাইছোঁ। আৰু এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। এতিয়া মই আৰু এখন কেৰাহী পাতি পেলাই তাত অলপ পানী দিছোঁ, আৰু দুমগমান গাখীৰ দি দিছোঁ। প্ৰথম পানী দিলে কি হয়, তেতিয়া গাখীৰটো তলত নালাগে। আৰু ইয়াত অলপ কেশৰ দিছোঁ, কেশৰটো অপশ্যনেল হয়। আৰু অলপ মিঠা যিহেতু বনাম, সেইকাৰণে অলপ নিমখ দিছোঁ। আৰু কণ জহাখিনি মই 3-4 ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ। তাৰপিছত গাখীৰত দিয়াৰ আগত এই ধৰণে হাতেৰে ভালকৈ মোহাৰি ল'লোঁ, তেতিয়া চাউলখিনি পূৰা গুড়ি হৈ যাব। আৰু এইখিনি ভালকৈ মোহাৰি পেলাই থৈ দিছোঁ। থৈ পেলাই গাখীৰখিনি অলপ উতলি যেতিয়া আহিব, তেতিয়াহে মই ইয়াত দিম। আৰু এতিয়া গাখীৰখিনি উতলি গ'ল, এতিয়া মই চাউলখিনি ইয়াত দি দিছোঁ। দি পেলাই এতিয়া মই এইখিনি ভালকৈ উতলাই ল'ম, আৰু চাউলখিনিও সিজিও যাব আৰু এইখিনি উতলিও যাব। আৰু এতিয়া যিখিনি ড্ৰাই ফ্ৰুটছ মই পূৰা ভালকৈ ভাজি থৈছিলোঁ, এতিয়া ঠাণ্ডা হৈ গ'ল। এইখিনি মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম, আৰু একেবাৰে মিহিকৈ গ্ৰাইণ্ড কৰি ল'ব। আৰু অলপ পিছে পিছে গাখীৰখিনি অলপ লৰাই থাকিব, যাতে ছাইডবোৰ অলপ ছাইডৰ পৰা অলপ এৰুৱাই দিব, নহ'লে জ্বলি যাব পাৰে। আৰু ইয়াত মই অলপ ঘিউ ব্যৱহাৰ কৰিছোঁ, অলপ ঘিউ দিছোঁ, কাৰণ যিহেতু মই তাজা গাখীৰ ব্যৱহাৰ কৰিছোঁ, তাত ইমান হেৰি নাথাকে, সেইকাৰণে মই ইয়াত অলপ ঘিউ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই চাউল এটা চেক কৰি চাম যে সিজিলে নে নাই। এয়া চাওক, চাউলটো অলপ অলপ সিজি আহিছে। যেতিয়া সিজি আহিছে, সেই সময়তে মই পিচি থোৱা ড্ৰাই ফ্ৰুটছখিনি মই ইয়াত দি দিছোঁ। দি পেলাই খুব ভালকৈ লৰাই ল'ব, নহ'লে অলপ গোটা বান্ধি যাব। এই ধৰণে লৰাই ল'ব, আৰু লৰাই পেলাই এইখিনি খুব ভালকৈ আৰু অলপ দেৰি উতলি থাকিব লাগে। দেখিছে নহয়, এইখিনি কিমান ধুনীয়া হৈছে, এটা ভাল টেক্সচাৰ এটা আহিছে। আৰু এতিয়া মই আধা কাপ মই ইয়াত চেনি দি দিছোঁ। এই সময়ত আপোনালোকে চেনি বা গুড় ব্যৱহাৰ কৰিব পাৰে। মই আজি চেনি দিছোঁ, আৰু লাষ্টত ইলাচি কেইটামান মই খুন্দি পেলাই দি দিছোঁ। ইলাচি একেবাৰে লাষ্টত দিব, তেতিয়া তাৰ ফ্লেভাৰটো বহুত সময়লৈকে থাকি যায়গৈ। আৰু এয়া চাওক, এই ধৰণে পনীয়া হ'ব লাগিব। আৰু গেছটো বন্ধ কৰি মই এতিয়া থৈ দিলোঁ। অলপ ঠাণ্ডা হোৱাৰ পিছত তেতিয়া আৰু অলপ ডাঠ হৈ যাব। অলপ ঠাণ্ডা হোৱাৰ পিছত এতিয়া অলপ ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইটো ছাৰ্ভ কৰিম, আৰু ছাৰ্ভিং বল এটা লৈ পেলাই মই এইখিনি ক্ষীৰখিনি ঢালি দিছোঁ। আৰু মই বনাইছোঁ ক্ষীৰ, আৰু এইটো মেৱা ক্ষীৰ হয়। আৰু চাওকচোন কিমান ধুনীয়া হৈছে ক্ষীৰখিনি, আৰু ইমান টেষ্টি হৈছে। ল'ৰা ছোৱালীয়ে খুব ভাল পাব। ড্ৰাই ফ্ৰুটছ গোটাকৈ দিলে ল'ৰা ছোৱালীয়ে নাখায়, এই ধৰণে বনাই চাবচোন, ল'ৰা ছোৱালীয়ে খুব ভাল পাব আৰু খাব। ওপৰৰ পৰা মই ড্ৰাই ফ্ৰুটছ আৰু অলপ গাৰ্নিচিঙৰ কাৰণে মই ছটিয়াই দিছোঁ। আৰু কেনেকুৱা লাগিছে ৰেচিপিটো? ভাল লাগিলে লাইক কৰিব, আৰু শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব। আপোনালোকে বনাই চাব এবাৰ।